Hello guys, welcome back to my YouTube channel. বহুত দিন পিছত আজি এটা ভ্লগ আহিব মোৰ YouTube চেনেলত য'ত আমি যাম পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী জিজিনা অটিছ ৰিজৰ্ট। পবিতৰাৰ পিছত 15-20 মিনিটমান চিধা গ'লে আমি এই জিজিনা অটিছ ৰিজৰ্টটো আমি পাই যাম। চ' মই বেছি দেৰি নকৰোঁ, চ' লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। এই চাওক আমি গাড়ীত উঠিছো এতিয়া, লগত বৰদেউতা আৰু বৰমাও আছে। আমি গুৱাহাটীৰ পৰা এতিয়া জাৰ্ণি ষ্টাৰ্ট কৰিছোঁ। 1.5 ঘণ্টামান গাড়ীত ট্ৰেভেল কৰাৰ পিছত আমি জিজিনা অটিছ ৰিজৰ্টটো পাই গ'লোঁ। ইয়াতে মই অলপ ড্ৰোন চলাবলৈ ট্ৰাই কৰিছিলোঁ, কিন্তু ড্ৰোনটো বহুত কেমেৰা ইমান ভাল নহয় ড্ৰোনটো, তথাপিও ড্ৰোন চলাইছোঁ। এইটো ইয়াতে এটা ফিল্ড আছে, বহুত ৱাইড ফিল্ড হয়, ডাঙৰ ফিল্ড মস্ত। ইয়াতে যদি কনফাৰেঞ্চ থাকিলে ইয়াতে পাতিব পাৰি, কিবা যদি মিটিঙৰ কনফাৰেঞ্চ হয়। পুৰা ৰাফ এণ্ড টাফ গাড়ী এখন, বেয়া ৰাস্তাত চলাবলৈ বহুত ভাল গাড়ী এখন। আৰু ভিতৰত এইখন গাড়ী দিয়ে আমাক পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰীৰ ভিতৰত লৈ যায়, আমাক গড় চৰ দেখুৱাই আনে। এই বেয়া ৰাস্তাত চলাবলৈ ভাল গাড়ী আৰু। সেই ৰিজৰ্টটোত তাৰপিছত এটা ৰুম বুক কৰিলোঁ, তাৰপিছত আমি সেই ৰুমটোত অলপ সময় থাকিলোঁ, ৰেষ্ট ল'লোঁ তাতে। পিছত আমি এই জিজিনা অটিছ ৰিজৰ্টৰ তলত ঘূৰিব গ'লোঁ, অলপ দেখি আহিলোঁ বাহিৰৰ বিউটিটো। নাৰিকল গছ চাইডৰ ফালে পুৰা লাইনত নাৰিকল গছ লগোৱা আছে। এইফালে নাৰিকল গছৰ মাজেদি আহিছোঁ আমি। মই ইয়াতে আৰু এটা ড্ৰোন শ্বট লৈছোঁ এনেকে বালকনিৰ বাহিৰত। Bruh, look at this dude. Wait till you see the. No, 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 no. ইমান এটা ভাল কেমেৰা নহয়, তথাপিও ড্ৰোনটো চলি যায় আৰু বাহিৰত। এইখন জিজিনা অটিছ ৰিজৰ্ট, আমি জিজিনা অটিছ ৰিজৰ্টৰ পিছফালে আছোঁ। ইফালে বহুত গছ আছে, বিৰাট ধুনীয়া জেগা এইটো ফুৰিবলৈ। গুৱাহাটীত ইমান দিন থাকি বৰ হৈ গৈছে। এই ৰুমটোৰ মই এটা বস্তু চোৱাই নাছিলোঁ, তাৰপিছত যেতিয়া মই আকৌ চাব গ'লোঁ, মই আচৰিত হৈ গ'লোঁ এইটো বস্তু চাই পেলাই। আচৰিত বস্তুটো হৈছে ইয়াৰে বাথৰুমটো, যি মানে বেলেগ ষ্টাইলত বনাইছে এই বাথৰুমটো, আপোনালোকে পাগল হৈ থাকিব। মিৰৰ আৰু এইটো বেচিন, বহুত ডাঙৰ বেচিনটো। এইফালে আছে বাথটাব, ইফালে টয়লেট আছে, বাথটাব। কেনেকে অন কৰে সেইটো মই গমেই পোৱা নাই, বহুত টান চলাবলৈ কাৰণে। আচল বস্তুটো আপোনালোকে দেখাই নাছিলে, এতিয়াহে আপুনি চাব কি বস্তু এইটো। এইফালে আছে গা ধুবলৈ বাথৰুম, ওপৰত খোলা আছে, ওপৰেদি গছটো সোমাই আহিছে। বহুত ধুনীয়াকৈ এইটো বনোৱা হৈছে। এই কাৰ্টেনটো কিয় দিল মই বুজি নাপালোঁ, কিন্তু তথাপিও ইয়াতে চাবোন তাবোন থ'বলৈ জেগা দিছে, পূৰা নেচাৰেল টাইপ বনাই দিছে এই বাথৰুমটোৱে বহুত স্পেচিয়েল লাগিছে। এতিয়া শ্বাৱাৰকেইটাও বহুত দামী লাগি আছে। এইখিনি জেগাত গা ধুলে আপুনি পূৰা জংঘলৰ ফিলিংটো পাই যাব। আপুনি একদম আৰ্টিফিচিয়েল আৰু নেচাৰেল মিক্স কৰি পেলাই বনাই দিছে এইটো। জংঘলৰ ভিতৰত গা ধোৱা যেন লাগিব আপোনালোকৰ। বহুত বৰ হ'লোঁ এতিয়া।
এতিয়া আমি সকলো মানুহে ভাবিছোঁ যে আমি গাড়ীতে এতিয়া ঘূৰিব যাম। আমাৰ টিমটো এনেকৈ গাড়ীত গৈ আছে এতিয়া, আমাৰ টিমৰ গ্ৰুপটো। পিছফালে আমাৰ এটা স্কোৱাড আহি আছে, I-20। সেই স্কোৱাডটোৱে আমাক এটা বেকআপ দিব পিছফালেতে। অলপমান পিছত আমি দেখিবলৈ পালোঁ, বহুত গড় দেখিবলৈ পালোঁ, 20-30টামান গড় দেখিব পালোঁ। মই ফটো তুলিব ট্ৰাই কৰিছোঁ, কিন্তু ইমান এটা ভাল কোৱালিটি নাহিল। মোবাইলৰ কেমেৰাটোৱে পুৰা হাত দাঙি দিছে, ইয়াতকৈ আৰু ভাল কেমেৰা কোৱালিটি নাহে। মোৰ ঘৰত এটা বাইনকুলাৰ আছিলে, সেইটো আনাই নহ'ল। বাইনকুলাৰ থাকিলে আজি বহুত ভালকৈ দেখিবলৈ পালোঁ, ওচৰৰ পৰা দেখিব পালোঁ হয়, কিন্তু নহ'ল আৰু। মই ভবা নাছিলোঁ লাগিব বুলি। আমি ভাবিছোঁ গড় যদি ইয়াতে দেখাই পাই গ'লো, তো জীপ চাফাৰী কৰি কি লাভ আছে। আমি সেইকাৰণে বোট চাফাৰী কৰিবলৈ গ'লোঁ, কাৰণ জীপ চাফাৰী কৰিলে আমি ৰাইন'ই দেখা পালোঁ হয়, তাতকৈ বেছি একো নাই পবিতৰা ভিতৰত। সেইকাৰণে আমি বোট চাফাৰীয়ে কৰিলোঁ। আহি গ'লোঁ আমি বোট চাফাৰী কৰা জেগাটো, আৰু এইটো হৈছে ব্ৰহ্মপুত্ৰ নদী। এই আমি বোটত সোমালোঁ, তাৰপিছত ফটাফট লাইফ জেকেট পিন্ধিলোঁ চবকেইটাই। এই লাইফ জেকেটটো আমাৰ ছেফটিৰ কাৰণে, যদি বোটটো ডুবি যায় তেতিয়া আমি নুডুবো এই লাইফ জেকেটটোৰ লগত থাকিলে। আমি পানীৰ মাজে মাজে আছো, আপুনি চাব পাৰে এনেকে চাৰিওফালে পানীয়ে আছে, এইফালে এইফালে। अच्छा, ইয়াতে বোলে ডলফিনো দেখা পাই বোলে। ठीक है समझ गया। বোট ৰাইডিং কৰোঁতে বহুত খাতাৰনাক ভোক লাগিছিল মোৰ। ভালে হ'ল কাজিন দাদাহঁতে গুগলি বিস্কুট আনিছে আমাৰ কাৰণে খাবলৈ, নহ'লে আজি মোৰ পেটত সিংহ, নিগনি, হাতী চব দৌৰি बिस्क আছে। फार्म का गूगली बिस्किट टेस्ट में है ट्विस्ट। চাওক ইয়াতে বৰষুণ দিব আৰম্ভ হৈ গৈছে। ইয়াতে ঢৌটো বাঢ়ি গৈছে লাহে লাহে। বৰষুণ দিওঁতে লাহে লাহে ঢৌটো লাহে লাহে বাঢ়ি গৈ আছে। চুনামি আহি যাব অলপ পিছত, এনেকুৱা লাগি আছে। এই আমাৰ বৰদেউতা, আৰু বৰদেউতাই কেইটামান ভিডিঅ'ত কথা ক'ব। এই ৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিলে নেকি? চুলিটো ঠিক কৰবা দি সময়টো দি অ'কে চুলিটো অ'কে ঠিক কৰ। বৰদেউতা, আপুনি চুলিটো ঠিক কৰক। মই এইফালে বৰমাৰ ফালে কেমেৰাটো দেখাইছো, এইফালে। অ দে মোৰ চুলিটো ঠিক কৰা হৈ গ'ল। মই ক'ব খুজিছিলো বৰ ভাল লাগিছে, এই নাওত উঠি ওলাই মজা লাগিছে উঠি। বটটো ৰখি গ'লচোন ড্ৰাইভাৰে মাজতে। চলাব নাজনাই, আমাক আধা ৰাস্তাত মাৰবা খুজছে। বটটো লৰি আছোচোন। আমি সকলোৱে আজি মৰিম। আজি আমাৰ মৰা তাৰিখটো আহি গৈছে। দা গাটো লৰোৱা, এনেকে লৰোৱা গাটো। জিলালে লৰোৱা সকলো। কি ভিডিঅ' কৰি আছা? লৰোৱা। ডলফিনৰ মাথা ওলাইছে। সেইটো অলপ দেখিছিলো মই, অলপ দেখিছিলো। এই অলপ সেই দূৰত দেখিছিলো মই। এই ওলাইছে। সরি গাইজ, মানে কথাটো কি হৈছিল, মানে মই কিয় ডলফিনটো ভালকৈ দেখাব নোৱাৰিলোঁ, কাৰণ মই হঠাতে দেখিলোঁ ডলফিনটো, আৰু সেইটো সময়ত মই ৰেকৰ্ডিঙো কৰা নাছিলোঁ। সেইকাৰণে ডলফিনটো গুচি গ'ল আৰু হাতৰ পৰা। বাৰু মই দেখিলোঁ মোৰ চকুৱেদি, মোৰ লাক আছিল, কিন্তু এই কেমেৰাত উঠোৱা লাকটো আৰু নাপালোঁ আৰু আপোনালোকে। কিন্তু ডলফিন সঁচাকৈ দেখিছোঁ, সেইটো সঁচা কথা, ডলফিন দেখিছোঁ।
আৰু আমি ব'টৰ পৰা ওলাই আহিলোঁ। গাইজ আজিৰ দিনটো এনেকৈ ঘূৰা ফুৰা কৰিলোঁ চবতে। আজিৰ দিনটো আৰু সামৰণি মাৰিব লাগিব। আৰু আপোনালোকে যদি এই গোটেই ব্লগটো ভাল পাইছে আপুনি লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আমাৰ চেনেললৈকে, আৰু নিজৰ বন্ধুসকলৰ মাজত এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আমি সকলো বৰদেউতা বৰমাহঁত উঠি হাইক্ৰছত উঠি আৰু ৰিটাৰ্ণ জাৰ্ণি গুৱাহাটীলৈকে হৈ গ'লোঁ আৰু ঘৰে ঘৰে চব। গাইজ আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পালে এটা ভাল চাই মৰম লগা এটা কমেণ্ট এটা লিখি দিব তলত কমেণ্ট বক্সত। আৰু নেক্সট ভিডিঅ'লৈকে আপোনালোকক আকৌ দেখা পাম। চ' তেতিয়ালৈকে বাই বাই। ठीक है ठीक है ठीक है समरिया।